हेलो बंधुসকল स्वागतम जनाइছো मोर एडुकेशनल क्रिश यूट्यूब चैनलत এই ভিডিওটো আপোনালোকে মক টেস্ট হিচাপে লব পাৰে তো বলক বন্ধুসকল ভিডিওটো আৰম্ভ কৰো আমাৰ চেনেলটোত আপোনালোকে নতুনকৈ আহিলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো বলক বন্ধুসকল আজিৰ প্ৰথমটো কোৱেশ্চনলৈ যাও আজিৰ প্ৰথমটো কোৱেশ্চন হল নিম্নলিখিত কণ্ঠ বা কণবৰ শুদ্ধ আপোনালোকে অপচনসমূহ চাব পাইছে আপোনালোকে অপচনবোৰ দি আছে সতিহাদিনী দিৱস 21 এপ্ৰিল বিশ্ব বা দিন 20 সেপ্টেম্বৰ বিশ্ব গড় দিন 22 সেপ্টেম্বৰ লাচিত দিৱস 24 নৱেম্বৰ ইয়াৰ ভিতৰত কারেক্ট आंसर टू ऑप्शन सी 1 3 और 4 नम्बर जी ऑप्शन আছে সেই সমূহ শুদ্ধ সতিহাদিনী দিৱস আছে এটো 21 এপ্ৰিলতে উদযাপন কৰা হয় যেটো বিশ্ব গড় দিৱস আছে এটো 22 সেপ্টেম্বৰ তাৰিখে পালন কৰা হয় লাচিত দিৱস 24 নৱেম্বৰ তাৰিখে পালন কৰা হয় হে অপशन সি টু কারেক্ট आंसर ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাও মধ্যপ্ৰদেশ চৰকাৰৰ সৰস্বতী সন্মান লাভ কৰা একমাত্ৰ আৰু কেৱল অসমীয়া হল ঠিক আছে আপোনালোকে ক'ব লাগে এয়াৰে আপোনালোকে অপচনসমূহ চাব পাৰিছে অনিমা গু লক্ষ্মীনন্দন বৰা হোমেন বৰগোহাঁই এই সকলৰ এগৰাকীও নহয় ইয়াৰ ভিতৰত কাৰেক্ট आंसर টু অপচন বি লক্ষ্মীনন্দন বৰা ঠিক আছে লক্ষ্মীনন্দন বৰাই মধ্যপ্ৰদেশ চৰকাৰৰ সৰস্বতী সন্মান লাভ কৰা একমাত্ৰ অসমীয়া ঠিক আছে নেক্সট কোৱেশ্চন কাঠনিবাৰীৰ ঘাট গল্প সংকলন কোনে ৰচনা কৰিছিল কাঠনিবাৰীৰ ঘাট সংকলন এই গল্পটো কোনে ৰচনা কৰিছিল ইয়াৰ কাৰেক্ট आंसर টু অপচন বি মহিম বৰা ঠিক আছে মহিম বৰাই কাঠনিবাৰীৰ ঘাট সংকলন গল্প সংকলন এটো ৰচনা কৰিছিল নেক্সট কোৱেশ্চন অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল আপোনালোকে ক'ব লাগে যে অসমৰ ৰাজধানী শিলঙৰ পৰা যেতিয়া দিছপুৰলৈ গল তেতিয়া সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল আপোনালোকে অপচনসমূহ চাব পাৰিছে তৰুণ গগৈ গোপীনাথ বৰদলৈ শৰৎ চন্দ্ৰ সিংহ প্ৰফুল্ল মহন্ত ইয়াৰ ভিতৰত কাৰেক্ট आंसर টু অপচন সি শৰৎ চন্দ্ৰ সিংহ ঠিক আছে এখেতে আছিল সেই সময়ত মুখ্যমন্ত্ৰী নেক্সট কোৱেশ্চন কনকলতা বৰুৱা নিম্নলিখিত কণ্ঠ স্বাধীনতা আন্দোলনৰ সৈতে জড়িত আছিল আপোনালোকে ক'ব লাগে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় অপচন এ দিছে আইন অমান্য আন্দোলন অপচন বি দিছে ভাৰত ত্যাগ আন্দোলন অপচন সি দিছে অসহযোগ আন্দোলন অপচন ডি দিছে ব্যক্তিগত সত্যাগ্ৰহ ইয়াৰ ভিতৰত কাৰেক্ট आंसर টু অপচন বি ভাৰত ত্যাগ আন্দোলনৰ লগত কনকলতা বৰুৱা জড়িত আছিল ঠিক আছে নেক্সট কোৱেশ্চন দক্ষিণ পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কোন আপোনালোকে ক'ব লাগে ইয়াৰ কাৰেক্ট आंसर টু অপচন বি প্ৰয়াত ডক্টৰ মামণি ৰয়ছম গোস্বামী ঠিক আছে দক্ষিণ পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক আছিল ডক্টৰ মামণি ৰয়ছম গোস্বামী ঠিক আছে নেক্সট কোৱেশ্চন শ্ৰীমন্ত শংকৰদেৱ কোনগৰাকী ৰজাৰ শাসনকালত একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই অপচনবোৰৰ ভিতৰত কাৰেক্ট आंसर টু অপচন সি নৰনাৰায়ণ ঠিক আছে নৰনাৰায়ণৰ সময়ত শ্ৰীমন্ত শংকৰদেৱে একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাও নেক্সট কোৱেশ্চনটো দি আছে 1924 চনত অসম সাহিত্য সভাৰ আনুষ্ঠানিক পঞ্জীয়নৰ পূৰ্বে মূল নাম কি আছিল আপোনালোকে ক'ব লাগে ইয়াৰ ভিতৰত কাৰেক্ট आंसर টু অপচন সি অসম সাহিত্য সন্মিলনী ঠিক আছে 1924 চনত অসম সাহিত্য সভাৰ আনুষ্ঠানিক পঞ্জীয়নৰ নাম পূৰ্বে ইয়াৰ মূল নাম আছিল অসম সাহিত্য সন্মিলনী নেক্সট কোৱেশ্চন মহাভাৰতৰ যুগত অসম প্ৰাগজ্যোতিষপুৰ নামেৰে জনাজাত আছিল ঠিক আছে পুৰাণ আৰু তন্ত্ৰৰ যুগত অসম কি নামেৰে পৰিচিত আছিল আপোনালোকে ক'ব লাগে তো ইয়াৰে কাৰেক্ট आंसर টু অপচন সি কামৰূপ ঠিক আছে এই পুৰাণ আৰু তন্ত্ৰৰ যুগত অসম কামৰূপ নামেৰে পৰিচিত আছিল ঠিক আছে নেক্সট কোৱেশ্চন অসমৰ কোনখন জিলাৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ নাযায় আপোনালোকে ক'ব লাগে যে কোনখন জিলাৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হৈ নাযায় তো ইয়াৰে চিৰাং যেটো আছে চিৰাঙৰ মাজেৰেও যায় বাক্সাৰ মাজেৰেও যায় ডিমা হাছাৰ মাজেৰেও যায় কিন্তু দক্ষিণ হালপাৰা আৰু মানকাছৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ নাযায় ঠিক আছে নেক্সট কোৱেশ্চনটো দি আছে সাহিত্য একাডেমী পুৰস্কাৰ বিজয়ী প্ৰথম অসমীয়া উপন্যাস কোনখন ঠিক আছে তো আপোনালোকে অপচনসমূহ চাব পাৰিছে অপচন এ অন্তৰীপ অপচন বি ইয়াৰুইংগম অপচন সি বনফুল অপচন ডি এই সমূহৰ এখনো নহয় ইয়াৰ ভিতৰত কাৰেক্ট आंसर টু হল অপচন বি ইয়াৰুইংগম ঠিক আছে সাহিত্য একাডেমী পুৰস্কাৰ বিজয়ী প্ৰথম অসমীয়া উপন্যাস হল ইয়াৰুইংগম ঠিক আছে নেক্সট কোৱেশ্চন কাৰেঙৰ লিগিৰি নাটকখনৰ ৰচনা কোনে কৰিছিল ঠিক আছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় কাৰেঙৰ লিগিৰি যেটো নাটক আছিল এই নাটকখন ৰচনা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই ঠিক আছে জ্যোতিপ্ৰসাদ আগৰৱালাই কাৰেঙৰ লিগিৰি নাটকখন ৰচনা কৰিছিল নেক্সট কোৱেশ্চন
অজন্তা নেওগ শেহতীয়াকৈ বাজেট দাখিল কৰা প্ৰথমগৰাকী ৰাজ্যিক বিত্তমন্ত্ৰী হিচাপে পৰিগণিত হৈছিল নিম্নলিখিত কোনগৰাকী কেন্দ্ৰীয় বাজেট উপস্থাপন কৰা প্ৰথম মহিলা আছিল আপোনালোকে ক'ব লাগে কেন্দ্ৰীয় বাজেট উপস্থাপন কৰা প্ৰথম মহিলাগৰাকীৰ নাম এই যিবোৰ অপশ্যন দেখা পাইছে সুষমা স্বৰাজ ইন্দিৰা গান্ধী নিৰ্মলা সীতাৰামন মমতা বেনাৰ্জী ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন বি ইন্দিৰা গান্ধী ঠিক আছে নেক্সট কোৱেশ্চন নিম্নলিখিত কোনগৰাকীয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ বাবে ৰখৰাজ উপনামটো উদ্ভাৱন কৰিছিল ঠিক আছে তো আপোনালোকে অপশ্যনবোৰ চাব পাইছে অপশ্যনবোৰ দি আছে নগেন্দ্ৰ নাৰায়ণ চৌধুৰী কৃষ্ণকান্ত সন্দিকৈ পদ্মগোহাঁই বৰুৱা অম্বিকাগিৰি ৰায়চৌধুৰী ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ নগেন্দ্ৰ নাৰায়ণ চৌধুৰী ঠিক আছে নগেন্দ্ৰ নাৰায়ণ চৌধুৰী লক্ষ্মীনাথ বেজবৰুৱাৰ বাবে ৰখৰাজ উপনামটো উদ্ভাৱন কৰিছিল ঠিক আছে মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল নেক্সট কুৱেশ্যন নিম্নলিখিত কোনগৰাকী ৰজাই ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে হটকাসুৰ সম্বৰাসুৰ ৰত্নাসুৰ নৰকাসুৰ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন ডি নৰকাসুৰ ঠিক আছে নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল ঠিক আছে নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাক প্ৰথমখন কাৰ্বন মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে ঠিক আছে তো ইয়াতে আপোনালোকে অপশ্যনবোৰ চাব পাইছে ধেমাজি মাজুলী উত্তৰ কাছাৰ পাৰ্বত্য জিলা কাৰ্বি আংলং ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ ধেমাজি জিলাখনক প্ৰথম কাৰ্বন মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে ঠিক আছে নেক্সট কুৱেশ্যন আলি আয়ে লিগাং উৎসৱৰ নামত আই শব্দটোৰ অৰ্থ কি আপোনালোকে ক'ব লাগে যে আলি আয়ে লিগাং যিটো মিচিংসকলৰ যিটো উৎসৱ হয় এই উৎসৱটোৰ আই শব্দটোৰ অৰ্থ কি এই আই শব্দটোৰ অৰ্থ হ'ল ফল ঠিক আছে অপশ্যন বি ইয়াৰ কাৰেক্ট আনসাৰ ফল নেক্সট কুৱেশ্যন IIT গুৱাহাটীত ইনষ্টল কৰা ছুপাৰ কম্পিউটাৰটোৰ নাম কি আপোনালোকে ক'ব লাগে পৰম ব্ৰহ্ম নে পৰম 8000 পৰম কামৰূপ নে পৰম ঈশান ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন ডি পৰম ঈশান ঠিক আছে IIT গুৱাহাটীত ইনষ্টল কৰা ছুপাৰ কম্পিউটাৰ নাম হ'ল পৰম ঈশান নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ ডাঙৰ জলাশয় কোনটো আপোনালোকে ক'ব লাগে অসমৰ আটাইতকৈ ডাঙৰ যিটো জলাশয় হল আছে সেইটো হল হৰ্ণবিল হ্ৰদ ঠিক আছে ইয়াৰে যিখিনি অপশ্যন দেখা পাইছে তাৰে ভিতৰত অপশ্যন ডি টু কাৰেক্ট আনসাৰ হৰ্ণবিল হ্ৰদটো হৈছে অসমৰ আটাইতকৈ ডাঙৰ জলাশয় নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো বা কোনসমূহ শুদ্ধভাৱে মিলি আছে আপোনালোকে ক'ব লাগে অপশ্যন এ এক নম্বৰ দি আছে বাণীকান্ত কাকতি প্ৰজ্ঞান ভাৰতী সৈতে সম্পৰ্কিত শহীদ কুশল কোঁৱৰ সাৰ্বজনিক বৃদ্ধ পেঞ্চন আঁচনিৰ সৈতে সম্পৰ্কিত অপশ্যন 3 দি আছে ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনিৰ সৈতে সম্পৰ্কিত ইয়াৰে আপোনালোকে ক'ব লাগে যে কেৱল 1 আৰু 3 টো শুদ্ধ নে কেৱল 2 আৰু 3 টো নে 1 আৰু 2 টোহে শুদ্ধ নে আটাইবোৰ শুদ্ধ ইয়াৰে অপশ্যন ডি টু কাৰেক্ট আনসাৰ হ'ব এই যিবোৰ 1 2 3 এই অপশ্যনবোৰ চাব পাইছে এই অপশ্যনবোৰ আটাইকেইটাই শুদ্ধ বাণীকান্ত কাকতিও প্ৰজ্ঞান ভাৰতীৰ সৈতে সম্পৰ্কিত এখেতেও শহীদ কুশল কোঁৱৰেও সাৰ্বজনীন পেঞ্চন আঁচনিৰ সৈতে সম্পৰ্কিত আৰু ইন্দিৰা মিৰিও বিধৱা পেঞ্চন আঁচনিৰ সৈতে সম্পৰ্কিত তো ইয়াৰ ডি টু কাৰেক্ট আনসাৰ তো বন্ধুসকল এই আছিল আজিৰ কুৱেশ্যনসমূহ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব